নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান প্ৰাগ ৰিপৰ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে চাওঁতে আহি শেষ খবৰে হ'ল খেলো ইণ্ডিয়া ইউথ গেমছ 2020 আৰু মাত্ৰ মাজত কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতেই অন্ত পৰিব অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় সংস্কৰণৰ এই খেলো ইণ্ডিয়া ইউথ গেমছ। আৰু সেইকাৰণে আহক আধা ঘণ্টা আমাৰ সৈতে থাকক, আমি চাওঁ যে এই খেলো ইণ্ডিয়া ইউথ গেমছ অসমত অনুষ্ঠিত কৰি অসমে কি পালে বা কি নাপালে, অসমৰ খেলৰ প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিলে এই খেলো ইণ্ডিয়া ইউথ গেমছে। প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত অনুষ্ঠিত হোৱা এই খেলো ইণ্ডিয়াত এইবাৰ বহিৰাজ্যৰ অৰ্থাৎ অসমৰ বাহিৰৰ প্ৰায় 10,500 গৰাকী খেলুৱৈ আৰু কৰ্মকৰ্তা আহি গিজগিজাই থাকিল বিগত 12টা দিন। এতিয়া বিদায় দিয়াৰ সময় আৰু সেইকাৰণে বিদায়ৰ এই বিয়লি বেলাত আমি চাব বিচাৰিছোঁ যে খেলো ইণ্ডিয়া ইউথ গেমছ অনুষ্ঠিত কৰি অসমৰ কিমান লাভ হ'ল আৰু অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কিমান উন্নয়ন হ'ল। আহক আমাৰ সৈতে থাকক, আমি চাই যাওঁ খেলো ইণ্ডিয়া ইউথ গেমছৰ এই বিশেষ সম্প্ৰচাৰ। সদায় নাই খেলো ইণ্ডিয়াত এইবাৰ অসমৰ ফলাফল আছিল চমকপথ। বিগত 2টা বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছত অসমে যিটো কৰিব পৰা নাই, আজি কিন্তু এই খেলো ইণ্ডিয়া ইউথ গেমছ 2020ত সেইটো কৰি দেখুৱাবলৈ সক্ষম হৈছে অসম। আৰু অসমৰ কথা ক'লেই ক'ব লাগিব এগৰাকী খেলুৱৈৰ নাম, যিগৰাকী খেলুৱৈয়ে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দি এই খেলো ইণ্ডিয়াত উজলি উঠাই নহয়, ভৱিষ্যতৰ এক সম্ভাৱনাপূৰ্ণ তাৰকা খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আমি ক'ব বিচাৰিছোঁ শিৱাংগী শৰ্মাৰ কথা। ইতিমধ্যেই জলপৰী আখ্যা পোৱা, জলকন্যা আখ্যা পোৱা বা অন্যান্য বিভিন্ন বিশেষণেৰে বিভূষিত এইগৰাকী শিৱাংগী শৰ্মাৰ কথা আপোনালোক সকলোৱে জানি আহিছে। আৰু এইগৰাকী শিৱাংগী শৰ্মাই 7টাকৈ মেডেল দখল কৰিছে সাঁতোৰত আৰু 5টা সোণ, 2টাকৈ ৰূপৰ পদক দখল কৰি চমক দিবলৈ সৃষ্টি হৈছে শিৱাংগী শৰ্মা। আহক শিৱাংগী শৰ্মাৰ ওপৰত প্ৰস্তুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন এইবাৰ আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। 4 দিনত 5টা স্বৰ্ণ। শিৱাংগী শৰ্মা যেন ঈশ্বৰৰ আশীৰ্বাদ। আকাশত হেনো দুৰন্ত গতিত উৰে এলবেট্ৰাছ চৰাই আমাৰ অদেখা, কিন্তু দেখিছোঁ চৌমৰা চিলনীৰ গতি। সেই চিলনীকো চেৰাই যোৱা এটা নাম শিৱাংগী শৰ্মা। খেলো ইণ্ডিয়া 2020ৰ সৰ্বশ্ৰেষ্ঠ দান শিৱাংগী। অবিশ্বাস্য মনসংযোগ, দুৰন্ত গতি, অপুৰন্ত স্পৃহা। As promised, Assam Swimming Association মই প্ৰমিছ কৰোঁ গ'ল্ড দিম গোটেইকেইটা ইণ্ডিভিজুৱেল ইভেণ্টতে, আৰু মই দিলোঁ। মই খুব সুখী, আৰু গ'ল্ডতকৈ বেছি গোটেইকেইটা ইভেণ্টতে মই পাৰ্চনেল বেষ্ট দিলোঁ। ইয়াতকৈ আৰু মোৰ ইমান হেপিনেছৰ মই এতিয়া সেয়া কৰিব পৰা নাই। এই সকলোৰে অতুলন সমাহাৰ শিৱাংগী। স্বাভাৱিকতে উৎফুল্লিত শিৱাংগী, আহ্লাদিত মাতৃ। বিৰাটেই ভাল লাগিছে। সৰুৰ পৰা তাই খুব হাৰ্ড ৱৰ্কিং সেয়া আছিলে। যেনেকৈ মই নিব খোজোঁ, তাই খুব ভাল ডান্সাৰ আছিলে, আবৃত্তিকাৰ আছিলে। তাইক যেনেকৈ মই নিওঁ তাই সেনেকৈয়ে ধৰক এডাপ্ট কৰে যি বস্তুটো মই শিকাব খোজোঁ। যেন জন্মৰ পূৰ্বেই ঈশ্বৰৰ কাৰিকৰীৰ পৰিণতি এই অসম কন্যা। জন্ম গুৱাহাটীৰ শৰণীয়াত, পিতৃ পাৰ্থপ্ৰতিম শৰ্মা, মাতৃ আৰাধনা। দিল্লীৰ বাসিন্দা শিৱাংগী একাদশৰ ছাত্ৰী। খেলো ইণ্ডিয়াৰ অন্তিম 4 দিন ক্ৰীড়াৰ ঈশ্বৰে লিখি ৰাখিছিল শিৱাংগীৰ নামত। 17 জানুৱাৰী 200 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ, 17 জানুৱাৰী 400 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ, 18 জানুৱাৰী 800 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ, 19 জানুৱাৰী 100 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ, 21 জানুৱাৰী 50 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ। ইয়াৰ মাজতে 4x100 মিটাৰ ফ্ৰী ষ্টাইল ৰিলে আৰু 4x100 মিটাৰ মেডলি ৰিলেট ৰূপজয় এই জলকুঁৱৰীৰ।
মাত্ৰ এমাহ পূৰ্বে কাঠমাণ্ডুত সাউথ এছিয়ান গেমছতো 800 মিটাৰ ফ্ৰী ষ্টাইলৰ ৰিলেত স্বৰ্ণ জয় কৰিছিল শিৱাংগীয়ে লাভ কৰিছিল 100-400 মিটাৰ ফ্ৰী ষ্টাইলত গ্ৰুপ আৰু এয়া গৃহ ৰাজ্যত খেলো ইণ্ডিয়াত অতুলন অনবদ্য প্ৰদৰ্শন আনুষ্ঠানিক ঘোষণা বাকী কিন্তু নিঃসন্দেহে খেলো ইণ্ডিয়াৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ শিৱাংগী শৰ্মা আমাৰ আশাবাদী মনে এইবাবেই শিৱাংগীক মনে মনে তুলনা কৰিব বিচাৰিছে জেনি টমছনৰ সৈতে মাইকেল ফেপছৰ সৈতে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত আছে আৰু শিৱাংগী শৰ্মা এইগৰাকী খেলুৱৈৰ নাম এতিয়া সৰ্বাধিক চৰ্চিত হৈ আছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত আৰু তেওঁ আজি আন এটা সোণৰ পদক দখল কৰিছে আৰু 50 মিটাৰ ফ্ৰী ষ্টাইলত সোণৰ পদক দখল কৰি নিজৰ পদকৰ সংখ্যা স্বৰ্ণ পদকত 5টা ৰূপৰ পদক 2টা টোটেল 7টা পদকেৰে তেওঁ চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে আকৌ এবাৰ তোমাক আমি কংগ্ৰেচুলেশ্যনছ জ্ঞাপন কৰিছোঁ সুন্দৰ প্ৰদৰ্শন আমি আশা কৰাৰ ধৰণে খেলিছা এতিয়া তুমি টপ মেডেল স্ক'ৰাৰ হৈ পৰিছা এই খেলো ইণ্ডিয়া 2020 কেনেকুৱা কি প্ৰতিক্ৰিয়া দিব বিচাৰিবা As promised, gold দিম গোটেইকেইটা ইণ্ডিভিজুৱেল ইভেণ্টতে আৰু মই দিলোঁ মই খুব সুখী আৰু গ'ল্ডতকৈ বেছি গোটেইকেইটা ইভেণ্টতে মই পাৰ্চনেল বেষ্ট দিলোঁ ইয়াতকৈ আৰু মোৰ ইমান হেপিনেছৰ মই এতিয়া সেয়া কৰিব পৰা নাই কেনেকৈ প্ৰিপেয়াৰ হৈছিলে এই টুৰ্ণামেণ্টটোৰ আগতে তুমি দিল্লীত কেতিয়া গ'লা কেনেকৈ তুমি তাত কোচিং কৰিলা কাক কোন কোচাৰে তোমাক কোচিং কৰিছিলে এই গোটেইখিনি কথা অকণমান যাব বিচাৰিছোঁ মই 2016ত কম্পিটিটিভ ছুইমিং ষ্টাৰ্ট কৰিছোঁ মোৰ ফাৰ্ষ্ট নেশ্যনেল বেংগলোৰ নেশ্যনেল আছিলে তাৰ পাছত মই চিৰিয়েলি কম্পিটিটিভ ছুইমিঙত অকণমান বেছি প্ৰাধান্য দিয়া হ'লোঁ হোৱাৰ পাছত মই 2017ত অগষ্টত দিল্লী শ্বিফ্ট কৰিলোঁ চাই একাডেমীত মই ইয়াৰ পৰাই গঠটো পাই গ'লোঁ মোৰ গুৰু শংকৰ ভূঞা আৰু মদক ছাৰ আছিলে ছুইমিঙৰ প্ৰতি শিৱাংগীয়ে কি কৰি ভাল পায় কেনেকুৱা ধৰণৰ আৰু হবিজ কি আছে মই খুব ডান্স কৰোঁ ডান্স আৰু আবৃত্তি গাওঁ ডান্স কৰা মই সত্ৰীয়া ডান্স কৰোঁ বিহু নাচা নাই হয় মোৰ চব ডান্স চলি যায় কোনখিনি কথা তুমি আজি য়ংষ্টাৰ যিখিনি আছে নতুন প্ৰজন্মৰ যিখিনি লোক আছে যিখিনি তোমাৰ দৰে হ'ব বিচাৰিছে তেওঁলোকৰ প্ৰতি তুমি কেনেকৈ এডভাইচ দিব বিচাৰিবা মই দিম যে ৱৰ্ক হাৰ্ড যিমান পাৰা তুমি নিজৰ বেষ্ট দি থাকিবা নিজকে ষ্টাডি কৰিবলৈ বহুত ট্ৰাই কৰিব লাগে কাৰণ ন' ওৱান ইজ গন টু পুছ ইউ নিজৰ যিখিনি আছে সেইখিনি নিজকে সদায় চাই পেলাই নিজকে ওলাব ট্ৰাই কৰিব যে তোমাৰ ওচৰত কি আছে তোমাৰ কি টেলেণ্ট আছে এভৰিৱান হেজ আ পাৰ্টিকুলাৰ টেলেণ্ট সেইটো বস্তু ওলাবলৈ কাৰণে বহুত বেছি ডেডিকেটেড হ'ব লাগিব কিবা এটা আচিভ কৰিব হ'লে বহুত বেছি পেশ্যনেট হ'ব লাগিব আৰু কিপ ৱৰ্কিং হাৰ্ড সেইটোৱে আৰু ঘৰৰ ছাপোৰ্টটো কি ক'বা মা দেউতা সদায় তোমাৰ লগত আছে তোমাৰ দাদাও নিজে এজন ছুইমাৰ আছিলে তেওঁলোকৰ ছাপোৰ্টটো আজি ক্ৰেডিট দিবলৈ মন যাব মোৰ সৰুৰ পৰাই বহুত বেছি ছাপোৰ্ট আছে মায়ে মোক সৰুৰ পৰাই বহুত বেছি ষ্ট্ৰাগল কৰিছে আৰু বহুত বেছি পুছ কৰিছে চব বস্তুৱে খালি ছুইমিঙৰ ক্ষেত্ৰতে নহয় ডান্স হওক ছুইমিং হওক ৰেচিটেশ্যন হওক চব বস্তুতে মানে বহুত বেছি মানে এভৰিথিং অলিম্পিকৰ সপোনটো কেনেকৈ কেৰি কৰিবা তুমি অলিম্পিকৰ সপোনটো সকলো ছুইমাৰ সকলো এথলিটৰ এটা ড্ৰিম হয় পডিয়ামত থিয় হোৱা নিজৰ কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰা কিন্তু এতিয়া মোৰ অলিম্পিকৰ গ'লটোতো সদায় ফৰএভাৰ থাকিব কিন্তু এতিয়া ফাৰ্ষ্ট এণ্ড ফৰমষ্ট গ'ল মোৰ এছিয়ান গেমছ 2022 অলিম্পিকৰ ফাৰ্ষ্ট এছিয়ান গেমছ আছে 2022 আৰু অসমৰ সৈতে ৰিপ্ৰেজেণ্ট কৰি কেনেকুৱা লাগিছে এটা মাৰ্ভেলাছ ৰিজাল্ট কৰিছে আনএক্সপেক্টেড বুলি ক'ব লাগিব ৰাইজে যিহেতু বেলেগক কাৰোবাক ভাবি আছিলে শিৱাংগীৰ সৈতে ভবা নাছিলে কিন্তু শিৱাংগী হেজ প্ৰুভড যে তুমি সঁচাই এজন ভাল খেলুৱৈ হয় অসমক গ'ল্ড দি আৰু অসমৰ আগত পাৰফৰ্ম কৰি ছুইমিং কৰি ইমান বেছি ভাল লাগিছে কাৰণ হোম ক্ৰাউড ইমান মানুহ আহিছে মোক চিয়াৰ কৰিবলৈ নিজৰ ব্লেছিংছ দিছে নিজৰ উইচেছ দিছে মন দি পেলাই আৰু খুব ভাল লাগিছে তুমি কিবা অসুবিধা পাইছা নেকি গোটেই টুৰ্ণামেণ্টটোত নাই মই এতিয়ালৈকে অসুবিধা পোৱা নাই মই এনকাৰেজড ফিল কৰিছোঁ অসমবাসীৰ পৰা চবেই মোক চাবলৈ আহিছে মোক মটিভেট কৰিছে ভাল লাগিছে এবাৰ তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতে আকৌ আমি এনেধৰণে কথা পতাৰ যাতে সুযোগ পাওঁ আৰু সেয়াই আছিলে শিৱাংগী শৰ্মা তেওঁ নিজস্বভাৱে এটা মন্তব্য কৰিলে আৰু সেই মন্তব্যটোৱে এটা কথাই প্ৰমাণ কৰিছে যে সুন্দৰ এই ব্যৱস্থা আৰু এই ব্যৱস্থাৰ সুন্দৰ এটা সুযোগ উঠালে শিৱাংগী শৰ্মাই আৰু ভাৰতৰ ভিতৰত এই খেলো ইণ্ডিয়াৰ 2020ৰ প্ৰথমগৰাকী এথলিট হিচাপে সৰ্বোচ্চ পদক তেওঁ জয় কৰিছে 5টা সোণ আৰু 2টা ৰূপ ইয়াতকৈ হয়তো অসমবাসীক আৰু একো নালাগে আজিৰ তাৰিখত যিটো শিৱাংগীয়ে কৰিছে এতিয়া মাত্ৰ এটাই আশা যে এইগৰাকী শিৱাংগী লাহে লাহে তেওঁ আৰু সুন্দৰ খেল খেলি যাওক এদিন ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিকত তেওঁ ঠাই পাওক আৰু অলিম্পিকৰ পডিয়ামত আমি যাতে দেখা পাওঁ এইগৰাকী অসম জীয়ৰীক এয়াই হৈছে কাহিনী আৰু এয়াই হৈছে সফলতাৰ জয়গান
আশা কৰা গৈছে যে আগন্তুক সময়ত অসমে ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰেক্ষাপটত আৰু বহু তাৰকা খেলুৱৈ উপহাৰ দি আহিব আৰু সেই আশাৰে অনুষ্ঠানত এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম খেলো ইণ্ডিয়া ইউথ গেমছত এইবাৰ দেখিবলৈ পোৱা গ'ল যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বহুকেইটা সুখবৰ আমি আগৰ প্ৰতিবেদনসমূহত দেখুৱাইছিলোঁ যে কেনেদৰে বিভিন্ন বাধাকো নেওচি অৰ্থনৈতিক পিছপৰা অৱস্থাকো নেওচি অৰ্থনৈতিক জটিলতাকো নেওচি বহু খেলুৱৈ কেনেধৰণে ওলাই আহিছে আৰু তেওঁলোকে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি এক গৌৰৱোজ্জ্বল অধ্যায় সূচনা কৰিছে এইবাৰ আহক চাওঁ এটা বিশেষ প্ৰতিবেদন যিটো প্ৰতিবেদনত আপোনালোকে গম পাব যে এখন ঘৰৰ দুগৰাকী খেলুৱৈ এগৰাকী বায়েক আৰু আনগৰাকী হৈছে ভায়েক অৰ্থাৎ ভাতৃভগ্নী এই দুয়োগৰাকীয়ে এইবাৰ এখন ঘৰৰ পৰা খেলি অসমক প্ৰতিনিধিত্ব কৰি চাৰিটাকৈ স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে খেলো ইণ্ডিয়া ইউথ গেমছত কোন তেওঁলোক আৰু কি ইভেণ্টত তেওঁলোকে বিশেষ সফলতা লাভ কৰিছে আহক চাওঁ এই বিশেষ প্ৰতিবেদন খেলো ইণ্ডিয়াত উজলিছে বিভিন্ন প্ৰান্তৰ খেলুৱৈ অসমৰ দুই ভাতৃভগ্নীৰ অভিলেখ লন বলত দুটাকৈ স্বৰ্ণ অৰ্জন ভাতৃভগ্নীৰ 12 বছৰীয়া সঞ্জীৱ পাণ্ডেৰ লন বলত দুটা স্বৰ্ণ সঞ্জীৱৰ জ্যেষ্ঠ ভগ্নী সুনম পাণ্ডেৰো দুটা স্বৰ্ণ খেলো ইণ্ডিয়াত লন বলত উজলি উঠিছে অসমৰ খেলুৱৈ দুই ভাতৃভগ্নীয়ে দুটাকৈ স্বৰ্ণ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ কনিষ্টবলৰ সন্তান সঞ্জীৱ সুনমৰ সাফল্য বৃদ্ধি কৰিলে অসমৰ স্বৰ্ণ পদকৰ সংখ্যা লন বলৰ পেয়াৰ্ছ আৰু ফ'ৰ্চত সঞ্জীৱৰ স্বৰ্ণ লন বলৰে ট্ৰিপলছ আৰু ফ'ৰ্চত স্বৰ্ণ সুনমৰ খেলো ইণ্ডিয়া ইউথ গেম চলি আছে আৰু অসমৰ পৰা আমি দেখিছোঁ যে বিভিন্ন আৰ্থিক প্ৰতিবন্ধকতাকো নেওচি বহু খেলুৱৈ ইয়াত সুন্দৰ ফলাফল আগবঢ়াইছে বিভিন্ন প্ৰতিকূল পৰিৱেশতো নেওচি তেওঁলোকে সুন্দৰভাৱে খেলি অসমক প্ৰতিনিধিত্ব কৰিছে এইবাৰ আমি দেখুওৱা মোৰ সৈতে দুজন খেলুৱৈ আছে আৰু দুয়োগৰাকীয়ে হৈছে সম্বন্ধত ককায়েক ভনীয়েক আৰু এওঁলোকৰ তুমি ডাঙৰনে ককায়েক ভনীয়েকতকৈ আমি ভালদৰে ক'লে হ'ব যে সম্বন্ধত দুয়োগৰাকীয়ে বাইদেউ আৰু ভাইটি এই দুই বাই ভনী ভাতৃভগ্নীয়ে এইবাৰ খেলিলে আৰু দুইজনেই পদক দখল কৰিছে কি নাম তোমাৰ সুমন কুমাৰী পাণ্ডে আৰু তোমাৰ নাম কি মোৰ নাম সঞ্জীৱ পাণ্ডে কি মেডেলছ পাইছা মই দুটা গোল্ড মেডেল পাইছোঁ ক'ত পাইছা এটা গাৰ্লছ ট্ৰিপলছত এটা গাৰ্লছ ফ'ৰ্চত তুমি কি পালা মই দুটা গোল্ড পালোঁ এটা বইজ ফ'ৰ্চত আৰু এটা বইজ পেয়াৰ্ছত আমি দুটাও প্ৰেক্টিছ কৰি আৰু বহুত কষ্ট কৰিলোঁ মোৰ দেউতা বহুত কষ্ট কৰিলে আমাক অহা যোৱা কৰাৰ আৰু এনেকৈ কৰি আৰু লাষ্টত আমি গোল্ড পালোঁ গৰ্বিত কনিষ্টবল মনীষ পাণ্ডে উল্লেখ কৰিলে সন্তান দুটিক খেলা ধূলাৰ অনুশীলনত ব্যস্ত ৰখাৰ কাৰণে তেওঁ কৰি অহা সংগ্ৰামৰ কথা মোৰ কাৰণে বহুত গৌৰৱৰ কথা হয় এইটো মই তেওঁলোকক সময় দিব পৰা নাই যিটো মোৰ অফিচিয়েলি থাকে তাৰপাছত বাহিৰত ডিউটি যাব লাগে আহিব লাগে তাৰ মাজতো মানে যিটো হলিডে পাওঁ এই হলিডেটোত তেওঁলোকক চেষ্টা কৰোঁ যে গ্ৰাউণ্ডত লৈ আহি ঘৰৰ কিছুমান কাম এৰি দিওঁ এওঁলোকক গ্ৰাউণ্ডত প্ৰেক্টিছ কৰাওঁ তেওঁ সুনম সঞ্জীৱৰ সাফল্যত উৎফুল্লিত দুয়োগৰাকী খেলুৱৈৰ প্ৰশিক্ষক বনগীতা হাজৰিকা দুই কিশোৰী ভাতৃভগ্নীলৈ থাকিল প্ৰাগ নিউজৰ তৰফৰ পৰাও অলেখ শুভকামনা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ খেলো ইণ্ডিয়া ইউথ গেমছ উপলক্ষে অসমৰ আলহী হ'ল বহিৰাজ্যৰ প্ৰায় 10,500 কৰ্মকৰ্তা আৰু খেলুৱৈ তেওঁলোকে যে কেৱল অসমৰ আতিথ্যত মুগ্ধ হ'ল তেনেকুৱা নহয় তেওঁলোকে অসমীয়া জলপানো খালে এই বিহুৰ বতৰত মাঘ বিহুৰ এই বতৰত তেওঁলোকে অসমৰ ঘিলা পিঠা খালে তিল পিঠা খালে নাৰিকলৰ লাও খালে আৰু সেইসমূহ খাই তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভাল পালে নে বেয়া পালে চাওক আন এক বিশেষ প্ৰতিবেদন খেলো ইণ্ডিয়াত গঢ় লৈছে মিনি ইণ্ডিয়া সামগ্ৰিক পৰিৱেশত উৎফুল্লিত খেলুৱৈ কৰ্মকৰ্তা অসমীয়াৰ আতিথ্যত মুগ্ধ খেলুৱৈ পিঠা পনাৰ জুতিলৈ প্ৰশংসাত পঞ্চমুখ অসমীয়াৰ পিঠা পনাৰ সোৱাদত আপ্লুত বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈ কৰ্মকৰ্তা
খেলুৱৈ কৰ্মকৰ্তাৰ মাজত তিল পিঠা, লাড়ু, ঘিলা পিঠা, পকা মিঠৈ আদি বিতৰণ কৰিলে খেলো ইণ্ডিয়াৰ লন বলত স্বৰ্ণপদক লাভ কৰা অভিলাষ গগৈৰ পৰিয়ালে। পিঠাৰ সোৱাদ লৈ মুগ্ধ খেলুৱৈ কৰ্মকৰ্তাসকল। তেওঁলোকে এনেধৰণে আমি দেখিছোঁ যে তিল পিঠা আনন্দ লৈছে, ঘিলা পিঠা আনন্দ লৈছে আৰু এই বাকচত ভৰাই বহু দূৰৰ পৰা আনিছে। ক'ৰ পৰা আনিছা? শিৱসাগৰ হয়। আৰু আচলতে ফূৰ্তি, মোৰ ভাইটিয়ে 2টা গ'ল পাইছে, তো তাৰো ফূৰ্তি, লগতে বিহু তেওঁলোকে দিবই পৰা নাই, খুৱাবই পৰা নাই আমি, সেইকাৰণে পিছতীয়াকৈ হ'লেও দিছোঁ সকলোকে। ক'ত পাইছে? গ'ল ক'ত পাইছে? তেওঁ এটা পেয়াৰ্ছত পাইছে আৰু এটা ফ'ৰ্চত। নামটো কি? অভিলাষ সন্দিকৈ। बनाने वाले का एफर्ट सबसे ऊपर है। बहुत मेहनत, बहुत टेस्टी ट्रेडिशनल फूड खा के बहुत मज़ा आया। थैंक्स अ लॉट। और सबसे बड़ा इसमें आसाम का पूरा प्यार है, यहाँ का हॉस्पिटैलिटी तो सबसे बेस्ट है। मैं यहाँ पे रह चुका हूँ, इसलिए मैं कह सकता हूँ कि कुछ भी प्रोग्राम हो, आई विल बी द फर्स्ट पर्सन टू कम टू गुवाहाटी, स्पेशली आसाम। গুৱাহাটীৰ আতিথ্যই আপ্লুত কৰিছে বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈ কৰ্মকৰ্তাক। বিহুৰ উৰুকাৰ আগদিনাখন সন্ধিয়া আমি ইয়াতে লহৰি মানে আমাৰ যিটো মেজি জ্বলোৱা, আমি লহৰি পোংগেল মানে গোটেই ভাৰতৰ সকলোৱে মাঘ বিহুৰ সময়ত উদযাপন কৰে। ইয়াতে আমি গধূলি খেল শেষ হোৱাৰ পিছত সকলোৱে মিলি জুলি লাড়ু, পিঠা, পনা, তাৰপিছত তেওঁলোকৰ এইটো পেৰা, পাঞ্জাৱীবিলাকৰ সকলোৰে মিলি পেলাই আমি সকলোৱে মিলি জুলি খেল শেষ হোৱাৰ পিছত আমি কিছু সময় ফূৰ্তি কৰিলোঁ। काफ़ी टेस्टी लगा। हाँ, बहुत अच्छा। বেটাৰ, আচ্ছা। খেলৰ মাজতে খেলুৱৈৰ নৃত্য গীতেৰে বৰ্ণিল হৈ উঠিছে খেলো ইণ্ডিয়াৰ সামগ্ৰিক পৰিৱেশ। প্ৰতিখন ক্ৰীড়াংগনত সৃষ্টি হৈছে এখনকৈ ক্ষুদ্ৰ ভাৰতবৰ্ষ। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে নয়নজ্যোতি ভূঞা ৰিপৰ্ট, প্ৰাগ নিউজ। অনুষ্ঠানত আন এটি চমু বিৰতিৰ পিছত পুনৰ উভতি আহিম। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা, তাৰ পিছতেই শেষ হ'ব খেলো ইণ্ডিয়া ইউথ গেমছ 2020। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এটা পৰিৱেশ, এয়া হৈছে লন বলৰ পৰিৱেশ। আৰু এতিয়া এই লন বলত সকলোৱে বিহু নাচত মছগুল হৈছে। আৰু মছগুল হোৱাৰ কাৰণ এইটোৱেই যে এইবাৰ অসমৰ পৰা এটা ৰেকৰ্ড কৰা গৈছে, অসমে সেইটো ৰেকৰ্ড স্থাপন কৰিছে যে লন বলত 10টা ইভেণ্টত অসমে প্ৰতিনিধিত্ব কৰিছিল আৰু গোটেই 10টা ইভেণ্টতে অসমে পদক দখল কৰিবলৈ সক্ষম হৈছে। মোৰ সৈতে আছে দুৰ্গা দাস বড়ো, তেওঁ বৰ্তমান অসম লন বল এছ'চিয়েশ্যনৰ সভাপতিৰ পদত আছে। কি ক'ব, এটা সাফল্য আহিছে আৰু যিটো সাফল্য সঁচাই ৰেকৰ্ড কৰিছে, 10টা ইভেণ্টৰ 10টাতে লন বলে এইবাৰ পদক দখল কৰিছে। সঁচাকৈ আপুনি যেনেধৰণে কৈছে তেনেধৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। এইকাৰণে গৌৰৱ কৰিছোঁ যে অকল আমাৰে নহয়, গোটেই ভাৰতবৰ্ষৰ আণ্ডাৰ-21 চেম্পিয়নশ্বিপ প্ৰথমবাৰ ইয়াত অনুষ্ঠিত হৈছে আৰু এই প্ৰথমবাৰতেই সকলো একে ষ্টেণ্ডাৰ্ডৰ প্লেয়াৰ। অথচ অসমত আমি 7টা গ'ল্ড, 2টা চিলভাৰ আৰু এটা ব্ৰঞ্জ মেডেল, 10টা মেডেল আনিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ যিখিনি খেলুৱৈ, সেই খেলুৱৈখিনিক মই সভাপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ লগে লগে এটা কথা ক'ব লাগিব, আজিৰ যিটো পৰিৱেশ, আজিৰ যিখন গ্ৰাউণ্ড, সেই গ্ৰাউণ্ডখনৰ পৰা আৰম্ভ কৰি সকলোখিনি ইন দ্য নেম অফ খেলো ইণ্ডিয়া, অসম চৰকাৰৰ ক্ৰীড়া বিভাগেও তেওঁলোকে নতুন গ্ৰাউণ্ড আনি দিছে, নতুন এটা পৰিৱেশ আনি দিছে। আমি এই সুযোগতে তেওঁলোককো ধন্যবাদ দিছোঁ। এই 3rd খেলো ইণ্ডিয়া, বাকী 1st আৰু 2nd খেলো ইণ্ডিয়া তুলনাত কোনো গুণে কম্পেয়াৰ নহয়। ইয়াত যেনেধৰণে ইনভলভমেণ্ট হৈছে, সেই ইনভলভমেণ্টটো বাকী 2টা খেলো ইণ্ডিয়াত আপুনি মহাৰাষ্ট্ৰত পাতিছে, তাতো তেনেকুৱা তেওঁলোকৰ পাৰফৰ্মেঞ্চ নাই। এতিয়া বিদায়ৰ সময়, বিদায় এই অনুষ্ঠানৰ পৰা ল'ব লাগিব আৰু অসমেও বিদায় দিবলৈ লৈছে খেলো ইণ্ডিয়া ইউথ গেমছৰ 3য় সংস্কৰণটোক। মাজত মাত্ৰ কেইটামান ঘণ্টা, তাৰ পিছত 12 দিনীয়া যি মেগা ক্ৰীড়া সমাৰোহ, এই ক্ৰীড়া সমাৰোহ সফলভাৱে অসমত সমাপ্ত হৈ অসমৰ পৰা বিদায় মাগিব। আৰু সেইবাবেই এতিয়া সকলো আনন্দিত, সকলো আপ্লুত অসমবাসীৰ আতিথ্যক লৈ। আৰু লগতে সমান্তৰালভাৱে এই কথাও চাব লাগিব যে খেলো ইণ্ডিয়া ইউথ গেমছে এইবাৰ অসমক বহুখিনি দিলে, বহু ক্ৰীড়া প্ৰতিভা দিলে আৰু অসমে আগতে কোনোদিনেই কৰিব নোৱাৰা প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ল খেলো ইণ্ডিয়া ইউথ গেমছ 2020ত। এই অসমৰ পৰা আৰু বহু ক্ৰীড়া তাৰকা ওলাওক, যিসকলে খেলো ইণ্ডিয়া ইউথ গেমছৰ আজিৰ এই পটভূমিত, আজিৰ এই প্লেটফৰ্মত তেওঁলোকে সুন্দৰভাৱে নিজৰ প্ৰদৰ্শন অব্যাহত কৰি, নিজৰ প্ৰদৰ্শন দাঙি ধৰি ভৱিষ্যতে আন বহু
তাৰকা জন্ম দিয়াৰ এটা যেন প্ৰতিশ্ৰুতি, এটা যেন সুখৰ বাতাবৰণ, এটা যে সম্ভাৱনাপূৰ্ণ ভৱিষ্যত ইয়াত দেখুৱাবলৈ সক্ষম হৈছে। আৰু সেই একেই আশা কৰিছোঁ অসমৰ খেলৰ গৌৰৱ উজ্জ্বল এক ভৱিষ্যত কামনা কৰিছোঁ। আৰু সেই কামনাৰে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল।